DY365 ডিজিটেলৰ ষ্টুডিঅ'ত মই অনিন্দিতা কটকে এই মুহূৰ্তত আমি এটা ডাঙৰ খবৰ লৈ আহিছোঁ পশুধন চুৰিৰ ঘটনাক লৈ এবাৰ উত্তপ্ত পৰিস্থিতি উত্তেজিত ৰাইজে ভাঙি চিঙি লণ্ডভণ্ড কৰিছে গৰু চুৰৰ গাড়ী আৰু এই ঘটনা সন্দৰ্ভত আমি সবিশেষ জনাবলৈ চেষ্টা কৰিম আৰু পশুধন চুৰিৰ ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি উত্তেজিত ৰাইজে ভাঙি লণ্ডভণ্ড কৰিলে গৰু চুৰৰ গাড়ী গৰু চুৰি কৰি নিয়াৰ সময়তে ৰাইজে ধৰিলে দুই চুৰক আৰু বুবু শইকীয়া জাহিদ আলীক হাতে লুতে ধৰি ৰাইজৰ লপাথপা সুযোগ বুজি লক্ষী গঞ্জু নামৰ আন এটা চুৰৰ পলায়ন আৰু দুই গৰু চুৰক হাতে লুতে ধৰি ক্ষন্ত নাথাকিল লোকসকল চুৰে আনা পিকআপ ভান ভাঙি চুৰমাৰ কৰিলে ৰাইজে গোলাঘাটৰ খাউতলিত পুৱতি নিশা সংঘটিত হৈছে এই ঘটনা এই মুহূৰ্তত জনাইছো এটা ডাঙৰ খবৰ এবাৰ পশুধন চুৰিৰ ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি উত্তেজিত ৰাইজে ভাঙি লণ্ডভণ্ড কৰিলে গৰু চুৰৰ গাড়ী গৰু চুৰি কৰি নিয়াৰ সময়তে ৰাইজে ধৰিলে দুই চুৰক বুবু শইকীয়া জাহিদ আলীক হাতে লুতে ধৰি ৰাইজৰ লপাথপা সুযোগ বুজি লক্ষীগঞ্জ নামৰ আন এটা চুৰৰ পলায়ন আৰু দুই গৰু চুৰক হাতে লুতে ধৰি ক্ষান্ত নাথাকিল লোকসকল চুৰে আনা পিকআপ ভান ভাঙি চুৰমাৰ কৰিলে ৰাইজে গোলাঘাটৰ খাউতলিত পুৱতি নিশা সংঘটিত হৈছে এই ঘটনা আমি দেখুৱাইছো আপোনালোকক এইসকল লোকক এয়া হৈছে পশুধন চুৰিৰ ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে উত্তেজিত ৰাইজে ভাঙি চিঙি লণ্ডভণ্ড কৰিছে গৰু চুৰৰ গাড়ী গৰু চুৰি কৰি নিয়াৰ সময়তে ৰাইজে ধৰিলে দুই চুৰক বুবু শইকীয়া জাহিদ আলীক হাতে লুতে ধৰি ৰাইজৰ লপাথপা সুযোগ বুজি লক্ষীগঞ্জু নামৰ আন এটা চুৰৰ পলায়ন দুই গৰু চুৰক হাতে লুতে ধৰি ক্ষান্ত নাথাকিল লোকসকল চুৰে আনা পিকআপ ভান ভাঙি চুৰমাৰ কৰিলে ৰাইজে আৰু গোলাঘাটৰ খাউতলিত পুৱতি নিশা সংঘটিত হৈছে এই ঘটনা আৰু গৰু চুৰক কেন্দ্ৰ কৰি এই উত্তপ্ত পৰিস্থিতি আমাৰ লগত এই ঘটনা সন্দৰ্ভত মন্তব্যও আছে আমি মন্তব্য কৰিম এনেকুৱা মানুহ হ'ব লাগে নে বাৰু গাখীৰ খোৱা পোৱালি এৰি গৰু উঠাই লৈছে দেই এই মনচুন যে কৰে তাৰ গৰু হালোৱা গৰু ইমান ডাঙৰ ডাঙৰ বস্তা কঠীয়া তিয়াই থৈছিলো চব পেলাই দিলো আমি আধা ইমান গজালি হৈ গ'ল আমি কান্দি কান্দি মাইকী মতা বেমাৰী হৈ গ'লো বিছনাত আজি চুৰ দুটা ধৰিছে এটা পলাই গ'ল আৰু এই গাড়ী ড্ৰাইভাৰটো আৰু এটা চুৰ বুবু নাম আছে তাৰ আজি বহুত দিন ধৰি ইয়াত গৰু চুৰ হৈ আছে একদম এইখিনিলৈকে গোটেই আৰু ইয়াতো গৰু চুৰ কৰিছে হেতি হয় আমি গৰুজনী ৰাতিপুৱা গাখীৰ চাখীৰ খীৰাই মেলি দিওঁ তাৰপিছত আজি পোৱালি ঘৰ আহি পালেহি কিন্তু গৰুজনী পোৱা নাই কিন্তু আমি ভাবিছো যে গৰুজনী ক'ৰবাত কিবা কিবি খাই আছে অহা নাই কিন্তু এতিয়া ৰাতি 2টা বজাত মোক স্থানীয় দুইজন যুৱকে ফোন কৰিছে যে 2টা বজাৰ 2:30 বজাৰ গাড়ী আমি ধৰিছো দুজনী গৰু আছে এতিয়া তহঁতৰ এজনী গৰু দেখিছো তই আহ গতিকে মই দেখি আহিছো যে আমাক বেচিছে বুলি কৈছে আমিতো গৰু বেচা নাই পোৱালি এতিয়াও ঘৰতে আছে গতিকে এই ক্ষেত্ৰত স্থানীয় ৰাইজে তেওঁলোকক ধৰি আৰক্ষী হাতত গতাই দিছে আৰু কোনো তেওঁলোকক মানে প্ৰাণে নাই মৰা আৰু আইনী ব্যৱস্থা ল'বৰ কাৰণে আৰক্ষী হাতত গতাই দিছে গতিকে আইনে আৰু প্ৰশাসনে কি ব্যৱস্থা কৰে ইয়াৰ লক্ষণ এই অঞ্চলত আগতেও 2-3 বাৰ গৰু চুৰ হৈছে কিন্তু কোনো গৰু চুৰ ধৰা পৰা নাই কিন্তু আজি তেওঁলোকক দুজন হাতে লুটে ধৰা পেলাইছে
গতিকে আজি আৰক্ষীক আনি গতাই দিছে আৰু এয়া উচিত ব্যৱস্থা ল'বৰ কাৰণে আমি তেওঁলোকক দাবী জনাইছো। আমাৰ এই হাউতলি চাৰিআলিতে আপোনাৰ ৰেল লাইন পাৰ হৈ ইহঁতি ৰাতি গৰু উঠাই পেলাই দুটা লাহে লাহে আহি থাকোঁতে এজনে খবৰ পাই ফোন কৰাৰ লগে লগে আমাৰ ৰাইজ ওলাই আহিলে, 2-3জন গাড়ী ৰখাব ধৰিছিলে, তেতিয়া গাড়ী তেওঁলোকে ৰখা নাছিলে। যেতিয়া গৰু অনা গৰু ইয়াৰ পৰা নামটো কি? হালোৱা গৰু ইমান ডাঙৰ ডাঙৰ বস্তা কঠীয়া তিয়াই থৈছিলো চব বেটাকক সহায় কৰি দিছে। আহিব লাগে কি আহিব লাগে কি মানুহ সোমাই পিনি জ্বলাব লাগিছিল। মানুহ সোমাই জ্বলাব আপোনালোকে পাই পিনি এতিয়া লৈ গ'ল। আমি এৰি দিব নোৱাৰো কেনেকে 164457